আজিৰ পৰা প্ৰায় এমাহ মানৰ আগতেই কৰি থোৱা এইটো ভিডিঅ' আজি দিবলৈ ওলাইছোঁ বন্ধু বান্ধৱীসকল। আমাৰ পথাৰত ধান কেনেকৈ কাটে আৰু কেনেকৈ থৈ যায় তাকেই অলপ দেখুৱাবলৈ এই ভিডিঅ'টো বনালোঁ বন্ধু বান্ধৱীসকল। চাওক, সকলোৰে ছিষ্টেমবোৰ অলপ বেলেগ বেলেগ হয়, আমাৰ ইয়াতো অলপ বেলেগ হয়। আৰু লগতে এয়া চাওক, এয়া হৈছে বুট ভাজা। বৰ্তমান বুট ভাজি আছে তেওঁলোকৰ বাবে। এইটো দুপৰীয়াৰ খাদ্য নহয়, চাহৰ লগত দিবৰ বাবে। আৰু লগতে আছে কেঁচা বুট। কেঁচা বুটটো ৰখা হৈছে, কিছুমানে বুট ভাজাটো নাখায় সেইবাবে। এয়া দেখা পাইছে, খুব ধুনীয়াকৈ বুটখিনি ভাজি থোৱা হৈছে। খাদ্যৰ তালিকাৰ ভিতৰত আৰু আছে, আপোনালোকক দেখাই আছোঁ। বৰ্তমান ডেক্সিটোত দেখিবলৈ পাব এয়া ভাত বনাই আছে আৰু এয়া চব্জি, বুট মটৰ এনেকৈ মিক্স কৰি এইটো ধুনীয়া এটা খুব সুন্দৰ চব্জি। আৰু এইফালে দালি বনাই থোৱা হৈছে, দালি বনাই ৰেডি। আৰু আমি আহিছোঁ বৰ্তমান পথাৰলৈ তেওঁলোকক চাহ দিবৰ কাৰণে। আৰু আমাৰ এইখন পথাৰত কোনো বছৰে খেতি বেয়া হোৱা নাই আজিলৈকে, কাৰণ আমাৰ এই পথাৰখন বহুত দ। আমি একেবাৰে ঘৰত গৈহে খামগৈ, আপোনালোকে খাই লওক। অকণমান বেছিকৈ খুৱাই লৈছোঁ, তেতিয়াহে গাত বল পাব, হয়নে নহয় বন্ধু বান্ধৱীসকল? চাহ খুৱাই হৈ গ'ল, বৰ্তমান আমি আকৌ ঘৰমুৱা হৈছোঁহি। ৰাইজসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।